কি চলিছে এবাৰ মংগলদৈ অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জনাই আছো মংগলদৈ অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰসূতিৰ মৃত্যুক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো মংগলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰে সুস্থ অৱস্থাতে মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিলে এগৰাকী মিনু ডেকা নামৰ মহিলাগৰাকীক ঘৰ মংগলদৈৰ নিকটৱৰ্তী চান্দৱালপাৰাত মংগলবাৰে পুৱাৰ ভাগতে প্ৰসূতিগৰাকীৰ মৃত্যু হয় উচ্চ পৰ্যায়ৰ এতিয়া তদন্ত বিচাৰিছে ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনা অসমে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মংগলদৈ অসামৰিক চিকিৎসালয়ত আমি কিছু দৃশ্যাংশ দেখুৱাই আছো এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰে সুস্থ অৱস্থাত এগৰাকী প্ৰসূতি মহিলাক মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে মহিলাগৰাকীৰ নাম হৈছে মিনু ডেকা আৰু তাৰ পাছতে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে বীৰ লাচিত সেনা অসমে ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈছে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মংগলদৈ অসামৰিক চিকিৎসালয়ত এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰে সুস্থ অৱস্থাত যিহেতু মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এগৰাকী প্ৰসূতি মিনু ডেকা নামৰ মহিলাগৰাকীক আৰু মংগলবাৰে পুৱাৰ ভাগতে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে বীৰ লাচিত সেনা অসমে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে যোৱাকালি আমাৰ মংগলদৈ দাঁতিকাষৰীয়া অঞ্চল চান্দৱালপাৰা গাঁৱৰ ৰামৰি চান্দৱালপাৰা গাঁৱৰ এগৰাকী প্ৰসূতিয়েক ইয়াতে এডমিট কৰা হৈছিলে আৰু তেখেত অৱশ্যে সুস্থ অৱস্থাত তেখেতক ইয়াতে এডমিট কৰা হৈছিলে কিন্তু আজি অতি দুখেৰে আমি জনাব বিচাৰিছোঁ তেখেত ৰাতিপুৱাৰ ভাগত প্ৰায় 5মান বজাত তেখেত মৃত অৱস্থাত মৃত বুলি ঘোষণা কৰে ডক্টৰে আৰু আমি ডক্টৰসকলক ইয়াতে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট হেমাহি দেখা পাওঁ এই ক্ষেত্ৰত প্ৰসূতি বিভাগৰ যিসমূহ ডক্টৰ আছে এই ডক্টৰসকলৰ কিন্তু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা যি হ'ব লাগে তেনেকুৱা ধৰণৰ আমি দেখা পোৱা নাই গতিকে আমি আমাৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে আগন্তুক দিনত যদি সেই একেধৰণৰ ঘটনা আকৌ হয় কিন্তু এই মেডিকেলৰ যি আছে মেডিকেলখন আছে চৰকাৰলৈ আমি দাবী জনাম এইখন বন্ধ কৰিব লাগে ইয়াত থাকিব নালাগে এনেকুৱা ধৰণৰ মংগলদৈ চিভিল থাকিবই নালাগে যদি এনেকুৱা ধৰণৰ মানুহ মৰিবলৈ হয় আমাৰ নিচিনা ঘৰৰ পৰিয়ালতো এতিয়া এডমিট হ'বলৈ আহে কোন আহে বাহিৰৰ পৰা আহে নেকি আমাৰ নিচিনা BPL থকা আমাৰ দুখীয়া অঞ্চলৰ লোক দৰিদ্ৰ পৰিয়ালৰ লোকসকলেতো ইয়াতে আহে যদি তেওঁলোকক গুৰুত্ব নিদিয়ে চৰকাৰে বা এই চিকিৎসালয়খনত যদি ইমান সুবিধা থকাৰ পিছতো তেওঁলোকে সুবিধা নাপায় ডক্টৰৰ যদি হেমাহি কৰে তেনেহ'লে এই মেডিকেলখন থকাৰ কোনো অৰ্থ নাই হেমাহি কৰাৰ সন্দেহ তেওঁলোকৰ ব্যক্তিগত চেম্বাৰত যি ধৰণে তেওঁলোকে চিকিৎসা কৰে আমাৰ চৰকাৰী মেডিকেলত তেওঁলোকে চিকিৎসা নকৰে তেনেদৰে তেওঁলোকে ব্যক্তিগত চেম্বাৰত তেওঁলোকে এটা ফিজ পায় আৰু ভাল এটা পইচা কালেকশ্যন হয় তেওঁলোকে টকাৰ কাৰণে যে তেওঁলোকে ডক্টৰী যিটো তেওঁলোকৰ পেচা এই পেচাটো কৰি আছে অৱশ্যে এইটো খুব ঘৃণনীয় কাণ্ড কৈছে যে চৰকাৰী চিকিৎসালয় ব্যক্তিগত চিকিৎসা কৰিব নোৱাৰিব তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাইছে নেকি তেনেকুৱাই হৈছে মুখ্যমন্ত্ৰীৰ যি হয়তো নিৰ্দেশ এই নিৰ্দেশনা তেওঁলোকে মানিব ইচ্ছা কৰা নাই মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশনা তাৰ বিৰুদ্ধে গৈ তেওঁলোকে কাম কৰি আছে আৰু আহিব লাগে কাৰণে মেডিকেলখনত আহিছে চৰকাৰী মেডিকেলখনত তেওঁলোকে ডিউটি কৰিছে জাষ্ট ডিউটিটো কৰি তেনে টাইমটো সময়টো স্পেণ্ড কৰি ইয়াৰ পৰা গুচি গৈছে তেওঁলোকৰ কিন্তু গুৰুত্ব আমাৰ ব্যক্তিগত বহিৰাগত বাহিৰৰ যি চেম্বাৰ তাতেহে তেওঁলোকৰ বেছি গুৰুত্ব আছে আমি এটাই দাবী জনাম এনেকুৱা ধৰণৰ ডক্টৰসকলৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে আইন প্ৰশাসন উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে এগৰাকী আমাৰ কেইদিনমান আগতে কলাগাঁৱৰ সমীপৰ গৰুবান্ধা অঞ্চলৰ সেই একেই কণ্ডিশ্যন একে প্ৰসূতি বিভাগৰ এগৰাকী তেওঁলোকে হত্যা কৰা বুলি ক'ব লাগিব আমি ডক্টৰক ভগৱান বুলি ভাবোঁ তাত স্বত্তেও তেওঁলোকে এই যিবিলাক ঘটনা কৰি আছে এই ঘটনাবোৰ হ'ব নালাগে তাৰ কাৰণে আমি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছোঁ চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ এই মংগলদৈ চিকিৎসালয়খনৰ কাৰণে অধিক গুৰুত্ব দিয়ক আগন্তুক দিনত আৰু যদি নিদিয়ে তেনেহ'লে এইখন তলা লগাই দিয়ক আমি চিধা কথা আমি স্পষ্টভাৱে কৈছোঁ যদি গুৰুত্ব দিব নোৱাৰে তেওঁলোকে এইখন বন্ধ কৰি দিয়ক যোৱাকালি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত